আপোনালোকৰ আগলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। চাই থাকক। আপোনালোকে দেখুৱাই আছোঁ আপোনালোকক মই 8 মাৰ্চত তিয়ঁহ খেতি গুটি দিছিলোঁ। 1.5 বিঘা তিয়ঁহ খেতি কৰিছিলোঁ। সেই তিয়ঁহ খেতি বৰ্তমান অৱস্থাত কিমান টকা পালোঁ আৰু তিয়ঁহ শেষ হ'ল, এতিয়া শেষ অৱস্থালৈ কিমান টকা পালোঁ, কিমান খৰচ হৈছিলে, আজি আপোনালোকক এই ভিডিঅ'টোৰ যোগে আপোনালোকক জনাই আছোঁ। আৰু এতিয়া শেষ হোৱাৰ পাছত আমি আকৌ কি কৰি আছোঁ সেইটো দেখাই আছোঁ, আপোনালোকে চাই থাকি। প্ৰথমে আপোনালোকক দেখাই আছোঁ, এই দেখিছে আপোনালোকে এই মালচিং পেপাৰখিনি দেখিছে আপুনি, বৃহত্তৰ এটা মালচিং পেপাৰ লাগি আছে এই খেতিডৰাত। এই মালচিং পেপাৰখিনি পোনপ্ৰথমে মই কৃষি বিভাগৰ তৰফৰ পৰা পাইছিলোঁ। আমাৰ পানীতোলা চাৰ্কলৰ এডিঅ' বাইদেউ ভক্তিপ্ৰিয়া দত্তই এইখিনি মোক প্ৰদান কৰিছিলে। দেখিছে আপোনালোকক, এইখিনি মই ফ্ৰীকৈ পালোঁ। তাৰপিছতে আপোনাৰ এনেকুৱা এই বাঁহৰ খুঁটাবিলাক দেখিছে, এই বাঁহৰ খুঁটাটোত এইটো হেড এই এনেকুৱা বাঁহৰ খুঁটা ইয়াত 445টা বাঁহৰ খুঁটা লাগিছে। আৰু প্ৰায় এইবিলাক দেখিছে আপোনাৰ এই জিআইটা আপোনাৰ দেখিছে, এইবিলাক এইটো আপোনাৰ 16 গেজৰ এটা জিআইটা, 16 গেজৰ। এনেকুৱা মোৰ ইয়াত 15 কেজি জিআইটা লাগিছে। 100 টকা 95 কেজিকৈ মই তিনিচুকীয়া বজাৰৰ পৰা কিনি আনিছোঁ। তাৰপিছতে আপোনাৰ এই দেখিছে আপোনাৰ প্লাষ্টিক চুতলি, এই নীলাটো দেখিছে আপোনালোকে, এইটো ওচৰৰ পৰা দেখাই আছোঁ, এইটো ভালকৈ দেখাই আছে আপোনালোকে, এই নীলা তাঁৰটো এনেকুৱা লাগিছে ইয়াত মোৰ 7 কেজি। এইখিনি আপোনাৰ 140 টকা কেজিকৈ মই তিনিচুকীয়াৰ পৰা কিনি আনিছোঁ। তাৰপিছত এনেকুৱা দেখিছে আপোনাৰ এইটো মেচিন সূতাটো আপোনাৰ ওচৰৰ পৰা দেখাই আছোঁ, এই বগা বগা মেচিন সূতাটো এইটো দেখাই আছোঁ আপোনাৰ, এই দুটা এনেকুৱা লাগিছে মোৰ ইয়াত 35টা গুলি লাগিছে। এনেকুৱা এইটো আপোনাৰ মই 60 টকা পিচকৈ মই তিনিচুকীয়াৰ পৰা কিনি আনিছোঁ। ঠিক তেনেকৈ এইখিনি গোটেই খৰচাখিনিত এনেকৈ ধৰি পেলাই মোৰ আপোনাৰ 18,000 টকা মোৰ খৰচা হৈছে। তাৰপিছতে চিঙা আৰু হাজিৰা লগাই আৰু ঔষধ পাতি লগাই মোৰ টোটেল খৰচা মই ইয়াত ধৰিলোঁ 25,000, 25,000 টকা খৰচা হৈছিলে। আৰু তিয়ঁহ মই আপোনাৰ 8 মাৰ্চত দিছোঁ, আজি 1 জুন তাৰিখ, যিহেতু 1 জুন তাৰিখে মই 3-4 দিনমানৰ আগতেই মই গছ কাটি শেষ কৰিছোঁ। প্ৰায় মই আপোনাৰ 2 মাহ পাৰ হৈ আপোনাৰ 80 দিনমান মোৰ তিয়ঁহ গছখিনি আছিলে আজিলৈকে। এই 80 দিনত মই 30 দিন তিয়ঁহ ছিঙিছোঁ। ইয়াৰ পৰা আপোনাৰ 50 আৰু বাকী 50 দিন বাদ দি পেলাই মই 30 দিন, এমাহ ছিঙিলোঁ। এমাহতকৈ বেছি ছিঙিছোঁ আপোনালোক, কিন্তু এমাহ আপোনাৰ মানে ছিঙিলোঁ বুলি কৈছোঁ, যিহেতু তিয়ঁহ 45 দিনৰ পৰা আৰম্ভ হয় বজাৰলৈ নিবলৈ। দেখিছে এই 45 দিনত মই আপোনাৰ পাৰ ডে মই অতি কমেও 4 কুইণ্টেলকৈ ধৰিছোঁ। মোৰ ইয়াত হাইষ্ট 12 কুইণ্টেললৈকে ওলালে, 6 কুইণ্টেল, 9 কুইণ্টেল, 7 কুইণ্টেল। বিশেষকৈ মোৰ এদিনো কমেই নাই, আপোনাৰ মিনিমাম সেনেকুৱা 20-25 দিনমান মোৰ 6-7 কুইণ্টেলকৈ ওলাইছিলে, আৰু হাইষ্ট মোৰ 12 কুইণ্টেল ওলাইছিলে। এই ঠিক তেনেকৈ মই 30 দিনত আপোনাৰ মই পাৰ ডে মই 4 কুইণ্টেলকৈ ধৰিলোঁ, চব এভাৰেজ ধৰি দিলোঁ। 4 কুইণ্টেললৈকে ওলোৱাৰ পাছত মোৰ তিয়ঁহ বজাৰখন অলপ বেয়া হৈ গ'ল, যিহেতু মই 10 টকা কেজিকৈ বিক্ৰী কৰিবলগীয়া হ'ল। 10 টকাও বিক্ৰী কৰিছোঁ, 22 টকা বিক্ৰী কৰিছোঁ, 15 টকাকৈও বিক্ৰী কৰিছোঁ, 20 টকাকৈও বিক্ৰী কৰিছোঁ, 13 টকাকৈও বিক্ৰী কৰিছোঁ, 7 টকাকৈও বিক্ৰী কৰিছোঁ। সেই গতিকে মই সেই গোটেই ৰেটখিনি এভাৰেজ মিলাই পেলাই মই 10 টকা ধৰিলোঁ। 10 টকাকৈ আপোনাৰ মোৰ পাৰ ডে আপোনাৰ 4 কুইণ্টেল হৈছিলে। 4 কুইণ্টেলকৈ হ'লে মোৰ আপোনাৰ মই 30 দিনত আপোনাৰ 1200 কেজি হয়। 1200 কেজি ইনটু 10 টকাকৈ যদি মাৰি দিয়া হয় আপোনাৰ 1,20,000 টকা পইচা ওলায় ইয়াত। ঠিক তেনেকৈ মই 25,000 টকা খৰচা কৰি পেলাই মই 1,20,000 টকা পইচা পাইছোঁ। আৰু বৰ্তমান সময়টোত মই এইখিনি আপোনাৰ 29-30 মে' তাৰিখে মই এই গছখিনি কাটি শেষ কৰিছোঁ। দেখিছে এইবিলাক ভেটিবিলাক আকৌ পুনৰ চফা কৰি দিলোঁ। এই ঘাঁহবিলাক আপোনাৰ বন্ধুজনৰ গৰু ফাৰ্ম এখন আছে, সেই গৰু ফাৰ্ম বোলে ঘাঁহখিনি কাটি লৈ গ'ল তেখেতলোকে। সেইখিনি মোৰ সম্পূৰ্ণ বিনামূল্যে চফা হৈ গ'ল, আৰু মই নিজেও হাজিৰা লগাইছোঁ বাৰু, নলগা নহয় অকণমান। আৰু দেখিছে এতিয়া গছবিলাক লেৰেলি গৈছে। আকৌ এইবিলাকতে পুনৰ মই তিয়ঁহ, দাংবডি, ফ্ৰেঞ্চবিন এই 3বিধ খেতি কৰিম বুলি ভাবিছোঁ। এতিয়া একেবাৰে গোটেই 1.5 বিঘাটো মই তিয়ঁহ খেতি কৰি নিদিওঁ, চাই থাকক আপোনালোকে। বৰ্তমান সময়টো আজি 1 জুন তাৰিখ, আজি 1 জুন তাৰিখে আকৌ মই এই তিয়ঁহ খেতিডৰা আপোনাৰ চাফ চিকুণ কৰি আকৌ পুনৰ আজি তিয়ঁহ খেতি গুটি দি থকা হৈছে। মোৰ মিছেছে গুটি দি আছে, আপোনালোকক দেখাম এতিয়া। আৰু তিয়ঁহ খেতি ভেৰাইটিটো আপোনাৰ ইয়াৰ আগতে মই মালিনী বুলি এটা ভেৰাইটি কৰিছিলোঁ, ভাল প্ৰডাকশ্যন আছিলে, বেয়া নহয়, কিন্তু একেটা প্ৰডাকশ্যন ভেৰাইটিকে কিমান কৰিব, সেইকাৰণে আকৌ এটা মই নতুন এটা
প্ৰডাকশ্যন কোৱালিটি গুটি আনিছোঁ। এই লাকি চিড চন্দন বুলি জাত ভেৰাইটিটো। তাৰপিছতে আছে আপোনাৰ নামধাৰী NS415। দেখিছে আপোনালোকে, এইটো ভেৰাইটি দুটা ভেৰাইটি কৰিবলৈ লৈছোঁ বৰ্তমান সময়টোত। এয়া মিছেছে গুটি দি আছে, আপোনালোকক দেখাইছোঁ। বহি আছা যে শেষে হ'ল নেকি গুটি দিয়া? শেষ নাই হোৱা নহয়। পুনৰ আকৌ এইখিনি চাফা কৰি আকৌ তিয়ঁহ গুটি দি আছোঁ, আপোনালোকক দেখাই আছোঁ, চাই থাকক। দেখিছে এইখিনি তিয়ঁহ গুটি বৰ্তমান সময়টোত। এইবিলাক ফুলিবিলাকত আকৌ তিয়ঁহ গুটি দি আছোঁ। ইয়াৰ আগতে আপোনাৰ অৰ্গেনিক মাইক্ৰ' নিউট্ৰিয়েণ্ট কিছুমান দি আছোঁ। দেখিছে আপোনালোকে সাৰ, এইবিলাক আপোনাৰ সাগৰিকা বুলি এটা বাল্টি সাৰ পোৱা যায়, লগতে নৱজীৱনজী আৰু সোনাজাইম বুলি 3টা সাৰ মিক্স কৰি পেলাই আকৌ ইয়াৰ আগতে কেঁচু সাৰ চূণ দি থোৱাই আছিলে। যিহেতু আপোনাৰ কেঁচু সাৰটো শেষ হৈ নাযায়, ফল যদিও অকণমান আকৌ দিছোঁ। দেখিছে আপোনালোকে এই দানাদাৰ সাৰ এইকেইটাক ইয়াৰ আগতেও আপোনালোকক দেখাইছোঁ মই। এই টিংকেইটা এইকেইটা ভাল কাম কৰে। কেঁচু সাৰ মোৰ অলৰেডি শেষ হৈ গ'ল, নহ'লে কেঁচু সাৰ দিয়া হ'লেও হৈছিলে। এইখিনি বদলি মই কেঁচু সাৰ দিয়া হ'লেও হৈছিলে। কেঁচু সাৰ নাই, গতিকে এতিয়া বৰ্তমান এই বাল্টি সাৰ 3টা মানে কিনি আনি বজাৰৰ পৰা আকৌ দিছোঁ। আজিলৈ এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ইয়াৰ পৰৱৰ্তী ভিডিঅ' আপোনালোকক জনাম কি খেতি কৰিম আকৌ। আৰু ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব, কমেণ্টত জনাব কিবা থাকিলে। ধন্যবাদ।